নিশ্চয় পাৰ্থ আজি অষ্টমটো দিনত ভৰি দিছে প্ৰায় 170 ঘণ্টাৰ অধিক সময় ইতিমধ্যে উকলি গৈছে কিন্তু এই 7টা দিন অতিক্ৰম কৰি যোৱাৰ পিছত আজি অষ্টম দিনত ভৰি থৈছে আৰু এই পুৱাৰ ভাগতো তাৰ যি পৰিৱেশ একেই পৰিৱেশ ভটিয়াপাৰৰ ONGCৰ 147 নম্বৰ এই যিটো ৱেল এই ৱেলটোৰ পৰা গেছ নিৰ্গমন হৈ আছে প্ৰথম দিনাৰ যি ধৰণে গেছ যি গতিত এই নিৰ্গমন হৈ আছে এই মুহূৰ্ততো একে গতিৰে গেছ নিৰ্গমন হৈ আছে ONGCৰ প্লেন এ ইতিমধ্যে বিফল হৈছে তেওঁলোকে যি নেৰানেপেৰা চেষ্টা কৰা বুলি প্ৰকাশ কৰিছিল এই চেষ্টা বিফল হৈছে কেৱল দিখৌৰ পৰা পানী উঠাই পানী ছটিয়াই এই সমস্যা সমাধানৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰাখিছে সংবাদমেলত তেওঁলোকে প্ৰকাশ কৰিছে যে আমেৰিকাৰ এগৰাকী বিশেষজ্ঞৰ সৈতে তেওঁলোকে টেলিফোন যোগে কথা বতৰা পাতি তেওঁলোকৰ উপদেশ মৰ্মে এই ইয়াত সমাধান সূত্ৰ উলিয়াব পৰা যায় নেকি তাক চাই আছে কিন্তু এই মুহূৰ্তলৈকে ONGC কোনো ক্ষেত্ৰতে সফল হোৱা নাই হয়তো ইয়াৰ পিছতে ONGCয়ে প্লেন বিৰ কথা ভাবিব পাৰে আৰু আমাৰ হাতত যি তথ্য আছে যে প্লেন বি মতে যদি তেওঁলোক অগ্ৰসৰ হ'বলগীয়া হয় তেতিয়াহ'লে দীঘলীয়া সময় ধৰি এই গেছ নিৰ্গমন হৈ থাকিব কম সময়ৰ ভিতৰত গেছ নিৰ্গমন ৰোধ কৰিব কেতিয়াও নোৱাৰিব আমি সবিশেষ পৰৱৰ্তী প্ৰতিবেদন জনাবলৈ চেষ্টা কৰিম ONGC প্লেন বি কি আছে এই সম্পৰ্কত আমি কিছু যোগাযোগ ৰাখিছোঁ আমি পৰৱৰ্তী প্ৰতিবেদন তাক জনাবলৈ চেষ্টা কৰিম আৰু সমান্তৰালভাৱে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে যিসকল ভুক্তভোগী এই ভুক্তভোগী লোকসকলে বিকট শব্দৰ কাৰণে তাত বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছে ঘৰৰ ভিতৰত থাকিব নোৱাৰা এক পৰিৱেশ হৈছে আৰু বহু লোক অসুখত পৰিছে ইতিমধ্যে ছালৰ সমস্যাত ভুগিছে চকুৰ সমস্যাত ভুগিছে বিষাক্ত যে যি গেছ নিৰ্গমন হৈ আছে ইয়াৰ ফলতে তেনেধৰণৰ ৰোগ হৈছে 4গৰাকীকৈ লোক বৰ্তমান ICUত আছে যোৰহাট মেডিকেল কলেজত এগৰাকী ব্যক্তি তাত ICUত চিকিৎসাধীন হৈ আছে চুকাফা হস্পিটেলত 3গৰাকীকৈ ব্যক্তি ICUত চিকিৎসাধীন হৈ আছে সমান্তৰালভাৱে আমি আৰু এটা কথা উল্লেখ কৰিব খুজিছোঁ যে এই গেছ নিৰ্গমনৰ ঘটনাৰ আগদিনা 11 জুনৰ দিনা শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ যি জেনেৰেটৰ আছিল তাৰ জেনেৰেটৰত অগ্নিকাণ্ড সংঘটিত হৈছিলে ফলস্বৰূপে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ যি ICU এই ICU এতিয়া বিকল হৈ পৰিছে ICUত চিকিৎসা দিব পৰা পৰিৱেশ নাই গতিকে জটিল ৰোগত আক্ৰান্ত যিকোনো লোক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ গ'লেই ডিব্ৰুগড়লৈ বা যোৰহাটলৈ প্ৰেৰণ কৰিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈ আহিছে এই ক্ষেত্ৰতো জিলা প্ৰশাসনে স্বাস্থ্য বিভাগে যাৱতীয় যি জৰুৰী পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল এই পৰ্যন্ত তেনে পদক্ষেপ গ্ৰহণ কৰা নাই ইয়াৰো আশংকাটো ভুগিছে স্থানীয় জনসাধাৰণ কাৰণ চিকিৎসা পাবলৈ হ'লে একেবাৰে কাষতেই শিৱসাগৰ অসামৰিক চিকিৎসালয় কিন্তু এতিয়া উন্নত চিকিৎসাৰ বাবে ICU চিকিৎসাৰ কাৰণে হয় চুকাফা হস্পিটেল নহয় ডিব্ৰুগড় চুকাফা যিহেতু এখন ব্যক্তিগত খণ্ডৰ হস্পিটেল তাত যথেষ্ট খৰচৰ কথা আহি পৰে নহ'লে যোৰহাট মেডিকেল কলেজলৈ ইয়াৰ ৰোগীসকলক প্ৰেৰণ কৰিবলগীয়া পৰিৱেশৰ সূচনা হৈছে একে সময়তে বিভিন্ন দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছে ইতিমধ্যে বীৰ লাচিত সেনাই পৰহিৰ পৰা SK পেট্ৰৰ সন্মুখত যি কাৰ্যালয় তেওঁ কাৰ্যালয়ৰ সন্মুখত দিনে ৰাতিয়ে মই মাজতে জানিব বিচাৰিম যিহেতু SK পেট্ৰৰ কথা প্ৰসংগলৈ আহিছে বীৰ লাচিত সেনা বিগত 3টা দিনে SK পেট্ৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আমি বিগত সময়ছোৱাত কালি পৰহিৰ দিনটোত আপোনাৰ সৈতে কথা হওঁতে দৰ্শকসকলক আপুনি জনাইছিল যে SK পেট্ৰৰ কোনো বিষয়ববীয়া বা কোনো মালিকী স্বত্বৰ দায়িত্বত থকা লোক আহি সেই ঘটনাস্থলীত উপস্থিত হোৱা নাই কিন্তু যিহেতু সামগ্ৰিক ঘটনাক্ৰমৰ সামগ্ৰিক ভুলৰ দায়িত্ব এক প্ৰকাৰ ONGCৰ সমানে সমানে SK পেট্ৰৰ তেওঁলোকৰ কোনো লোক শেহতীয়াকৈ উপস্থিত হৈছেনে SK পেট্ৰৰ যি স্বত্বাধিকাৰী দুগৰাকী শ্ৰীকৃষ্ণ আগৰৱালা যি কুখ্যাত তেলচুৰ আনগৰাকী তেওঁৰ পত্নী ৰাধা বৰুৱা শ্ৰীকৃষ্ণ আৰু ৰাধা এই শ্ৰীকৃষ্ণ আৰু ৰাধাৰ নেতৃত্বাধীন যি SK পেট্ৰৰ কোনো ব্যক্তি ইতিমধ্যে এই বৰ্তমানলৈকে আজি 8টা দিন উকলি গৈছে 8টা দিনলৈকে তেওঁলোকে কিন্তু তাত গৈ এষাৰ মাতো দিয়া নাই কোনো বিষয়া যোৱা নাই তেওঁলোকৰ কোনো কৰ্মচাৰী যোৱা নাই মোৰ সৈতে দল সংগঠনৰ প্ৰতিনিধি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আছে গোটেই বিষয়টো আপোনালোকে পৰ্যবেক্ষণ কৰি আছে আজি 8টা দিনত ভৰি দিলেহি SK পেট্ৰৰ কুখ্যাত তেলচুৰ শ্ৰীকৃষ্ণ আগৰৱালাৰ নেতৃত্বাধীন এটা কোম্পানী শ্ৰীকৃষ্ণ আগৰৱালাই হওক ইতিমধ্যে শিৱসাগৰত নাই অসমৰ বাহিৰত থকা বুলি তেওঁ প্ৰকাশ কৰি আছে আৰু ঘটনাস্থলীত আজিলৈকে তেওঁলোকৰ কোম্পানীৰ কোনো ব্যক্তি যোৱা নাই ব্লেক লিষ্টেড কৰা আপোনালোকে দাবী উত্থাপন কৰি আহিছে 6টাকৈ ৰিক্স চলি আছে ONGCত কি ক'ব গোটেই বিষয়টো সন্দৰ্ভত আচ্ছা প্ৰথম কথাটো হ'ল কি ONGCয়ে ইতিমধ্যে নিজৰ ব্যৰ্থতা আচলতে দেখাই দিছে আৰু দ্বিতীয়তে হ'ল কি SK পেট্ৰ নামৰ যিটো আচলতে প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানটোক ONGCয়ে ব্লেক লিষ্টেড কৰিবই লাগিব এইটো আমাৰ দল সংগঠনৰ দাবী আৰু SK পেট্ৰ প্ৰতিষ্ঠানটোৱে প্ৰতিগৰাকী ভুক্তভোগী পৰিয়াললৈ 1 লাখ টকাকৈ তাৎক্ষণিকভাৱে তেওঁলোকে আচলতে মানে ক্ষতিপূৰণ দিব লাগিব আৰু যিসকলৰ কোনোবা ঢুকাইছে আৰু শাৰীৰিকভাৱে কিছুমান অসুস্থ হৈ পৰিছে সেইসকলৰ পৰিয়ালৰ কাৰণে 1 কোটি টকাকৈ তেওঁলোকে ক্ষতিপূৰণ দিব লাগিব আৰু সমান্তৰালকৈ আমি ক'ব খুজিছোঁ যে SK পেট্ৰৰ যিজন স্বত্বাধিকাৰী সেইজন তেলচুৰ
সকলোৱে জানে যে শ্ৰীকৃষ্ণ আগৰৱালা এজন তেল চোৰ আৰু সেই তেল চোৰৰ নেতৃত্বত যেতিয়া এস্কো পেট্ৰ' চলি আছে তাৰ অৰ্থ এইটোৱেই যে এস্কো পেট্ৰ'ৰ পৰা আমি বিশেষ আশা নকৰাটো ভাল কিন্তু শ্ৰীকৃষ্ণ আগৰৱালা যেতিয়াই শিৱসাগৰত আহিব তেতিয়াই কিন্তু দল সংগঠনৰ শিৱসাগৰবাসী ৰাইজৰ আৰু সেই অঞ্চলবাসী ৰাইজৰ যে শুভৰ মানে তেওঁ বলি হ'ব লাগিব সেই কথাটো কিন্তু ইতিমধ্যে স্পষ্ট হৈ পৰিছে আৰু তেল আৰু প্ৰাকৃতিক গেছ নিগমে কেৱল মাত্ৰ অসমৰ বুকুৰ পৰা তৈল খনন কৰিয়ে কেৱল মাত্ৰ অসমৰ বুকুৰ পৰা মুনাফা আদায় কৰি নিজৰ দায়িত্ব সামৰিম বুলি যদি ভাবিছে এক্সিডেণ্টেল যিকোনো পৰিস্থিতিৰ কাৰণে যিকোনো দুৰ্যোগৰ লগত মোকাবিলা কৰিবৰ কাৰণে তেওঁলোকৰ ওচৰত যথোপযুক্ত ব্যৱস্থা যেন নাই সেই কথাটো ইতিমধ্যে স্পষ্ট কৰিছে আৰু ইয়াৰ উত্তৰ ONGCয়ে দিব লাগিব ইয়াৰ দায়িত্ব ONGCয়ে ল'ব লাগিব অন্যথা কিন্তু আমি ONGCৰ আচলতে এই যিটো নেক্সাছ চলি আছে ONGCৰ ভিতৰচোৱাত যিটো আচলতে ৰাজনীতি চলি আছে ইয়াৰ বিৰুদ্ধে কিন্তু আমি দল সংগঠন মনে মনে বহি নাথাকোঁ প্ৰতিবাদ হ'ব ভয়ংকৰভাৱে প্ৰতিবাদ হ'ব মোৰ সৈতে টাই আহোম ছাত্ৰ সন্থাৰ পাৰ্থ গগৈ আছে কি ক'ব গোটেই বিষয়টো পৰ্যবেক্ষণ কৰি আছে আজি 8টা দিনত ভৰি দিলে প্ৰথম কথা হ'ল এটা কথা স্পষ্ট ৰূপত প্ৰকাশ পাইছে যে ONGCয়ে কেৱল খনন আৰু ৰাজহ সংগ্ৰহত ইতিমধ্যে ইমান বছৰ গুৰুত্ব দি আহিছে কিন্তু জনসাধাৰণৰ জীৱন সুনিশ্চিত কৰাৰ ক্ষেত্ৰত সুৰক্ষা দিয়াৰ ক্ষেত্ৰত যে ONGC চূড়ান্তভাৱে যে ব্যৰ্থ হৈছে এই ঘটনাটোৱে প্ৰমাণ কৰে আজি ভালেমানকেইটা দিন উকলিল আজি পৰ্যন্ত সেই অঞ্চলটোত সেই তাত এটা গেছ নিগমন কৰাৰ ক্ষেত্ৰত ONGC যে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে তেওঁলোকে নিজে প্ৰমাণ কৰিছে তেওঁলোকে আমি কওঁ আমাৰ সম্পদ আমাৰ অধিকাৰ সম্পদ আমাৰ কিন্তু অধিকাৰ ONGC হাতত আছে অধিকাৰ বহিৰাজ্যত আছে কিন্তু যেতিয়া ইয়াত এটা দুৰ্যোগ আহে যেতিয়া এটা সমস্যা জড়িত হয় তেতিয়া তাৰ দায়িত্ব কিন্তু ONGCয়ে ল'বলৈ নাহে তেতিয়া তেওঁলোকে কয় ইণ্ডিয়াৰ মানে ভাৰতবৰ্ষৰ বাহিৰৰ পৰা বিশেষজ্ঞৰ দল অনাৰ কথা কয় কিন্তু আমি এটা কথা স্পষ্ট ভাষাৰে কৈছোঁ তেওঁলোকে ইয়াত আমাৰ মাতৃভূমিৰ পৰা আমাৰ ইয়াৰ পৰা খনিজাত সামগ্ৰী তেওঁলোকে আহৰণ কৰিছে কিন্তু তেওঁলোকে ইয়াত আজি পৰ্যন্ত এটা বিশেষজ্ঞৰ দল নাই তেওঁলোকে কেনেধৰণৰ প্ৰক্ৰিয়াৰ মাজেৰে আচলতে আমাৰ ইয়াৰ পৰা তেওঁলোকে আমাৰ ইয়াৰ পৰা ৰাজহ সংগ্ৰহ কৰি আছে সেই কথাটো তাতে স্পষ্ট হৈছে আমি এটা কথা কৈছোঁ যে বিতৰ্কিত যে এটা কথা আমি ক'ব লাগিব যে ONGCয়ে বহু সময়ত আমি দেখিছোঁ যে এনেকুৱা কিছুমান প্ৰাইভেট ছেক্টৰ দুটামান টকাৰ বিনিময়ত আচলতে এই খনন ৰিগসমূহ গোটাই দিয়ে যাৰ ফলত তেওঁলোকে বিজ্ঞানসন্মতভাৱে কোনো কাৰিকৰী দিশসমূহ তেওঁলোকে অৱলম্বন নকৰাৰ ফলশ্ৰুতিত আজি এনেধৰণৰ ঘটনাৰ সূত্ৰপাত হৈছে গতিকে আমি টাইম ছাত্ৰ সন্থাই এটা কথা স্পষ্ট ভাষাৰে কৈছোঁ যে এই যি বিতৰ্কিত কৃষ্ণ আগৰৱালা নামৰ যিজন ব্যক্তি আছে এই ব্যক্তিগৰাকীক নাকি লগোৱাৰ যাতে ব্যৱস্থা কৰে অন্যথা ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কিন্তু আমি টাইম ছাত্ৰ সন্থাই ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম আৰু এটা বিষয় ইতিমধ্যে পোহৰলৈ আহিছে আমি ইতিমধ্যে বাতৰি সম্প্ৰচাৰ কৰিছোঁ শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ যিটো ICU এই ICUটো বিকল হৈ আছে জেনেৰেটৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ পিছত এই পৰ্যন্ত জেনেৰেটৰ মেৰামতি কৰিব পৰা নাই আৰু ICUত কোনো ৰোগীকে চিকিৎসা কৰিব পৰা অৱস্থাত এই মুহূৰ্তত নাই জিলা প্ৰশাসন বা স্বাস্থ্য বিভাগে এই পৰ্যন্ত কিন্তু তাক সফল কৰি তুলিব পৰা নাই চিকিৎসা উপযোগী কৰি তুলিব পৰা নাই চাওক আচলতে য'ত মুনাফা নাথাকে তাত জিলা প্ৰশাসনেই হওক বা অসম চৰকাৰেই হওক বা কোনোবা ৰাজনীতিবিদেই হওক কোনেও সেই বিষয়বিলাকত গুৰুত্ব নিদিয়ে আজি জয়সাগৰ মেডিকেলত এটা ICU নাই যে সাধাৰণ জনতা ক'লৈ যাব ইতিমধ্যে এজন মানুহ তাৰ মৃত্যুমুখত পৰিছে এজন ৰোগী মৃত্যুমুখত পৰিছে আৰু এই কথাবিলাকত সাধাৰণ জনতাৰ কথাবিলাক কোনে চিন্তা কৰিব আৰু জয়সাগৰ মেডিকেলত যেতিয়া এটা ICU নাই ইয়াৰ কথাই আচলতে এই গোটেই ব্যৱস্থাটোৱে আচলতে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপটো উদঙাই দিছে এই ব্যৱস্থাটোৱে আচলতে অসম চৰকাৰ যে এটা অকমান্য স্বাস্থ্য বিভাগকে পুহি ৰাখিছে সেই কথাটো স্পষ্ট কৰি দিছে কেৱল মাত্ৰ জনতাৰ মূৰত মাধমাৰ মাৰি কেৱল মাত্ৰ ৰাজহ সংগ্ৰহ কৰি কেৱল মাত্ৰ ভোটৰ অংকত ব্যস্ত হৈ থকা ৰাজনীতিবিদসকলে এইবিলাক নেদেখে আমি স্পষ্ট কৈ দিছোঁ আজিৰ ভিতৰত যদি জয়সাগৰ মেডিকেলত ICU পুনৰ যদি তেওঁলোকে মানে পৰিচালনা কৰিব নোৱাৰে তেতিয়াহ'লে কিন্তু অনাগত দিনত এই চৰকাৰখনেই হওক বা শিৱসাগৰ জিলা প্ৰশাসনেই হওক বা স্বাস্থ্য বিভাগেই হওক ইয়াৰ পৰিণাম কিন্তু ভুগিব লাগিব ধন্যবাদ জনাইছোঁ পাৰ্থ আমি আৰু এটা কথা উল্লেখ কৰিছিলোঁ ইতিমধ্যে যে ONGC প্লেন A তেওঁলোকৰ যদি ইতিমধ্যে যি বিফল হৈছে আজি 8টা দিনত ভৰি দিলে কেৱল পানী ছটিয়াই তেওঁলোকে এই গেছ নিগমন ৰোধৰ কাৰণে যি প্ৰচেষ্টা চলাইছে এই প্ৰচেষ্টা ইতিমধ্যে ব্যৰ্থ হৈছে যদি পৰৱৰ্তী তেওঁলোকৰ প্লেন B যি আছে আমি যি খবৰ এই মুহূৰ্তত লাভ কৰিছোঁ যে তেতিয়াহ'লে ছাইড ডিলিং কৰিব লাগিব কাষৰীয়া কোনো তৈল ক্ষেত্ৰত ছাইড ডিলিং কৰি এই যি নিৰ্গমন হৈ আছে গেছ সেই গেছৰ প্ৰেছাৰ কমাব লাগিব আৰু বেলেগত খনন ছাইড ডিলিং কৰি অৰ্থাৎ কাষৰীয়া তৈল ক্ষেত্ৰত খনন কৰি বেকাকৈ পাইপ ভৰাই সেই স্থানৰ পৰা য'ৰ গেছ নিৰ্গমন হৈ আছে তাৰ পৰা আন এটা ডিল ছাইডৰ যোগেদি ইয়াক লৈ অহাৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা ONGCয়ে কৰাৰ ইতিমধ্যে চিন্তা চৰ্চা কৰিছে পৰৱৰ্তী সময়ত আমি অধিকভাৱে সেই কথাটো জনাবলৈ চেষ্টা কৰিম ইতিমধ্যে আমাৰ হাতত কিছু তথ্য আহি পৰিছে কিন্তু এই মুহূৰ্তলৈকে ONGC সফল হোৱা নাই আৰু যদিহে প্লেন B তেওঁলোকে
কৰিবলগীয়া অৱস্থালৈ আহি যায় তেতিয়াহ'লে দীঘলীয়া সময় ধৰি এই গেছ নিৰ্গমন হৈ থাকিব হয়তো আৰু 15 দিন বা এমাহ পৰ্যন্ত এই প্ৰক্ৰিয়াত সময় লাগিব কিন্তু সেইখিনি সময়ত কি ধৰণে এই গেছ নিৰ্গমন আজিৰ পৰ্যায়ত যেনেধৰণে আছে এনেধৰণে কেনেকৈ ৰাখিব পৰা যায় অগ্নিকাণ্ডৰ সূত্ৰপাত নোহোৱাকৈ কেনেকৈ ৰাখিব পৰা যায় এয়া ONGC কৰ্তৃপক্ষৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁলোকৰ টেকনিচিয়ানৰ ওপৰত নিৰ্ভৰ কৰিব যদিহে কিবা অঘটন হয় কিন্তু তাৰ বাবে কেৱল ONGC দায়ী হ'ব SK পেট্ৰ দায়ী হ'ব কাৰণ এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈ আছে সকলো সময়তে এক বিকট শব্দ যি শব্দৰ কাৰণে ওচৰে পাজৰে কোনো মানুহ থাকিব পৰা অৱস্থাত নাই দিনটো সেই শব্দ দিনে ৰাতিয়ে যেতিয়া আহি আছে এই শব্দত তেওঁলোকৰ টোপনি যাব পৰা নাই ভয়ংকৰ এক পৰিৱেশৰ সূচনা হৈ আছে এই ক্ষেত্ৰতো যদি ONGCয়ে যি কথা কৈ আছে যে বাহিৰৰ বিশেষজ্ঞ আমেৰিকান বিশেষজ্ঞৰ কথা কৈছে মুখ্যমন্ত্ৰীয়ে এই বিষয়ে কথা কৈছে অৰুণ কুমাৰ সিং যি CMD ONGC তেওঁৰ লগত মুখ্যমন্ত্ৰীয়ে কথা পতাৰ খবৰ আহিছে কিন্তু কি কথা পাতিছে CMD গৰাকীয়ে কি পদক্ষেপ গ্ৰহণ কৰিছে সেই সম্পৰ্কে কিন্তু কোনো কথা সংবাদ মাধ্যমৰ সন্মুখতো এই মুহূৰ্তলৈ কোনো প্ৰকাশ কৰা নাই কি ৰাজ্য চৰকাৰ কি ONGC কৰ্তৃপক্ষ কি কেন্দ্ৰীয় চৰকাৰ কোনেও এই সমস্যাটো সমাধানৰ কাৰণে কিমান দিনৰ আৰু প্ৰয়োজন হ'ব বা কি ধৰণে সমস্যা সমাধান কৰিব বাহিৰৰ বিশেষজ্ঞ কেতিয়া আহি পাবহি বা আহিবনে নাহে এই সম্পৰ্কতো কিন্তু কোনো ধৰণৰ তথ্য এই মুহূৰ্তলৈকে প্ৰকাশ কৰা নাই পাৰ্থ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক জয়জ্যোতি গগৈ এই মুহূৰ্তত মোৰ বোধেৰে প্ৰায় 2টা বা 3টা দিন উকলি গ'ল মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে উল্লেখ কৰা যে আমেৰিকাৰ বিশেষজ্ঞ আহিব বাহিৰৰ বিশেষজ্ঞ আহিব কিন্তু এতিয়ালৈকে সেয়া কিমান দূৰ আগবাঢ়িছে আমাৰ নজৰত পৰা নাই সমান্তৰালভাৱে প্লেন 8 কেৱল পানী মাৰি সেই গেছ নিৰ্গমন ৰোধ কৰিবলৈ ব্যৰ্থ প্ৰচেষ্টা কৰাৰ 8 দিনৰ পিছত ONGCয়ে চেষ্টা কৰিছে প্লেন বিৰ বাবে অৰ্থাৎ দাঁতিকাষৰীয়া কোনো অঞ্চলত ড্ৰিল কৰি সেই নিৰ্গমন হোৱা গেছৰ মাত্ৰা কমোৱাৰ বা দুভাগ কৰাৰ প্ৰচেষ্টা কৰিছে যদি ONGCয়ে এই প্ৰচেষ্টাটো সফল নহয় তেন্তে কেনেবাকৈ ONGCয়ে ঘৰত ভেকুলি হোৱাৰ বাবে সাপ পোহাৰ পোষকতা কৰিছে নেকি এনেধৰণৰ কেতবোৰ প্ৰশ্ন উত্থাপন হৈছে সমান্তৰালভাৱে SK পেট্ৰ নামৰ যিটো প্ৰতিষ্ঠান তাৰ কোনো লোক এতিয়ালৈকে আহি উপস্থিত হোৱা নাই আৰু বিভিন্ন সময়ত তেল চুৰ হিচাপে অভিযুক্ত হোৱা এই SK পেট্ৰৰ স্বত্বাধিকাৰীগৰাকী কৃষ্ণ ৰায় জনৈক কৃষ্ণ ৰায় সেই স্বত্বাধিকাৰীগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা কিয় এতিয়ালৈকে হোৱা নাই বা ONGCয়ে তেওঁলোকক কিয় কামৰ ঠিকা দিয়ে এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে